এজন ৰজাই তেওঁৰ গুৰুজনক এদিন সুধিলে, গুৰুবৰ আজি মোক আপুনি কওকচোন, এই পৃথিৱীত অধিকাংশ মানুহ দোষী কিয়? গুৰুজনে কিছু সময় নীৰৱে থাকি ৰজাক ক'লে, এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ তুমি সৰু এটা কাম কৰিব লাগিব। ৰজাই ক'লে, কি কাম? তেতিয়া গুৰুজনে ক'লে, তুমি ৯৯টা স্বৰ্ণ মুদ্ৰাৰে এটা টোপোলা বনাব লাগিব। লগতে এখিলা কাগজত লিখিব লাগিব যে ইয়াত ১০০টা স্বৰ্ণ মুদ্ৰা আছে আৰু কাগজখিলা টোপোলাটোত ভৰাই আৰু তোমাৰ কোনো এজন কৰ্মচাৰীৰ দুৱাৰমুখত ৰাখি আহিব লাগিব। ৰজাই গুৰুজনৰ ইচ্ছামতে সকলো কৰিলে। স্বৰ্ণ মুদ্ৰাৰে ভৰি থকা টোপোলাটো এজন ৰাজকৰ্মচাৰীৰ দুৱাৰৰ সন্মুখত আঁৰি থৈ আহিল। কৰ্মচাৰীজনে যেতিয়া ৰাতি সাৰ পাই বাহিৰলৈ ওলাই আহিল, তেতিয়া তেওঁ দেখা পালে যে ঘৰৰ সন্মুখত এটা টোপোলা পৰি আছে। তেওঁ টোপোলাটো বুটলি ঘৰত সোমাল আৰু তেওঁ টোপোলাটো খুলি আচৰিত হৈ পৰে। টোপোলাটোত বহুত স্বৰ্ণ মুদ্ৰা আছে। তেওঁ এটা এটাকৈ গণিব ধৰিলে আৰু গণি গণি তেওঁ সৰ্বমুঠ ৯৯টা স্বৰ্ণ মুদ্ৰা পালে। কিন্তু কাগজখিলাত লিখা আছে তাত ১০০টা স্বৰ্ণ মুদ্ৰা আছে। তেওঁ আৰু এবাৰ গণনা কৰিলে, কিন্তু তেওঁ ৯৯টা স্বৰ্ণ মুদ্ৰা পালে। এটা মুদ্ৰা নোপোৱাৰ বাবে সেই কৰ্মচাৰীয়ে ঘৰৰ সকলোকে টোপনিৰ পৰা তুলি মুদ্ৰা বিচাৰিব ক'লে। সকলোৱে মিলি চৌদিশে বিচাৰিলে, যদিও স্বৰ্ণ মুদ্ৰাটো নাপালে। ইফালে ৰজা আৰু গুৰুজন লুকাই লুকাই সকলো লক্ষ্য কৰি আছিল। ৰাতিপুৱা যেতিয়া কৰ্মচাৰীজন ৰাজ দৰবাৰলৈ আহিল, ৰজাই দেখিলে সেই কৰ্মচাৰীজন বহুত উদাস। তেওঁৰ মন যেন মূল্যৱান কিবা হেৰাই যোৱাৰ বেথাত জৰ্জৰিত। তেতিয়া গুৰুজনে ৰজাক ক'লে, সেই এটাৰ বাবে আমি ইমান দোষী। সৃষ্টিকৰ্তাই আমাক কিমানখিনি কি নিদিয়ে কিয়? সকলোবোৰ হৈছে ৯৯টা স্বৰ্ণ মুদ্ৰাৰ দৰে। আমি এইবোৰ লৈ সন্তুষ্ট থাকিব নোৱাৰো। সৃষ্টিকৰ্তাক ধন্যবাদ জ্ঞাপন নকৰো। সৃষ্টিকৰ্তাই আমাক কি দিছে সেইটো হিচাপ নকৰি আমি কেৱল মাত্ৰ যিটো পোৱা নাই তাৰ হিচাপ কৰো। এটা সময়ত নোপোৱাবোৰ ইমান বেছি হৈ পৰে যে পোৱাবোৰ আমাৰ মনতেই নাথাকে। তেতিয়া কেৱল নোপোৱাবোৰে আমাৰ চকুত পৰে আৰু মনত কেৱল নোপোৱাৰেই হাহাকাৰ। সেয়েহে আমি যদি সৃষ্টিকৰ্তাই অসংখ্য দিয়া প্ৰাপ্তিৰ কথা মনত ৰাখো, তেনেহলে মনত কোনো অশান্তি নাথাকিব। হতাশাই আমাক স্পৰ্শ কৰিবও নোৱাৰিব। তেতিয়া মনলৈ আহিব, সৃষ্টিকৰ্তাই আমাক ইমানবিলাক দিছে। বিশ্বাস কৰক, আপুনি বহুত ভালকৈ থাকিব। আপুনি বহুত সুখী থাকিব।